কোশ্চেন 2 কি কৈছে 6 ৰ 2 হৰল কৰা 1/1 + √2 + 1/√2 + √3 + 1/√3 + √4 সো আমি প্ৰথমতে কি কৰিম 1 + √2 আমি হৰ পৰিমেয় কৰিম 1 - √2 প্লাস আছে মাইনাস দি ললো এটো আকৌ ওপৰতে লিখিব লাগিব প্লাস আছে কি হ'ব মাইনাস এটো আকৌ ওপৰত প্লাস আছে এটো কি কৰিম মাইনাস এটো আকৌ ওপৰত লিখি দিম হল সো এটো কি ফর্মুলাত হৈ আছে a + b a - b কি হয় a + b হোল ইনটু a - b ইকুয়াল টু কি হয় a² - b²। তার মানে কি হয়েছে প্রথমটোর স্কয়ার মাইনাস সেকেন্ডটোর স্কয়ার তো আমি ইয়াতে কি কৰিব পাৰো প্ৰথমটো মানে 1² মাইনাস দ্বিতীয়টো কি হ'ব 2 হোল স্কয়ার নাইবা কি কৰিব পাৰা a² a মানে ইয়াতে কি আছে 1 আছে 1² মাইনাস b² b মানে ইয়াতে √2 আছে 1 ৰ লগত এটো ইনটু কৰিলে কি হ'ব এটো আহিব ইয়াতে প্লাস চিহ্ন সহজতে কৰিম আমি প্ৰথমটোৰ স্কয়ার মাইনাস দ্বিতীয়টোৰ স্কয়ার উপৰত কি আছে উপৰত এটো ইনটু কৰিলে কি হ'ব এটো আহিব 1 ৰ লগত ইনটু কৰিলে কি হ'ব এটো আহিব তলত কি হ'ব প্ৰথমটোৰ স্কয়ার মাইনাস দ্বিতীয়টোৰ স্কয়ার হল সো 1 - √2 1² মানে কি 1 * 1 কি হ'ব 1 মাইনাস স্কয়ার আৰু ৰুট ওভার ক্যান্সেল তেনে হল 2 প্লাস ইয়াতে সো √2 মাইনাস √3 কি হ'ব স্কয়ার ৰুট ওভার ক্যান্সেল ইয়াতে আহিল 2 মাইনাস স্কয়ার ৰুট ওভার ক্যান্সেল থাকিল কি 3 ইয়াতে প্লাস আকৌ কি আছে √3 মাইনাস √4 স্কয়ার ৰুট ওভার ক্যান্সেল থাকিল কিমান 3 মাইনাস স্কয়ার ৰুট ওভার ক্যান্সেল থাকিল কি 4 1 - √2 তলত কি হ'ব 1 ৰ পৰা আমি 2 মাইনাস কৰি আছো 2 ৰ পৰা 1 নহয় তেনেহলে 2 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 1 2 ৰ আগত কি আছে মাইনাস চিহ্ন মাইনাস ইয়াতে সৰ 2 ৰ পৰা 3 মাইনাস কৰিব নোৱাৰো 3 ৰ পৰা 2 মাইনাস কৰি লও কি হ'ব 1 3 ৰ আগত কি চিহ্ন আছে মাইনাস ওপৰত যেটো আছে লিখি দিলো প্লাস 3 ৰ পৰা 4 মাইনাস নহয় 4 ৰ পৰা 3 মাইনাস তেনেহলে 4 ৰ পৰা 3 মাইনাস কৰিলে কি হ'ব 1 4 ৰ আগত কি চিহ্ন আছে মাইনাস √3 মাইনাস √4 ইয়াতে সব এতিয়া 1 এই -1 কি হ'ব গোটেই কেটাৰ লগত ইনটু হৈ যাব ইয়াতে আছে প্লাস মাইনাস প্লাসে কি হ'ব মাইনাস 1 আৰু 1 ইনটু কৰিলে 1 মাইনাস মাইনাসে প্লাস হল 1 আৰু √2 আমাৰ √2 মাইনাস প্লাসে কি হ'ব মাইনাস 1 আৰু √2 পূৰণ কৰিলে কি হ'ব √2 মাইনাস মাইনাসে প্লাস 1 আৰু √3 ইনটু কৰিলে √3 মাইনাস ইয়াতে মনে মনে কি আছে প্লাস আছে মাইনাস প্লাসে মাইনাস √3 মাইনাস মাইনাসে কি হ'ব প্লাস √4 তো ইয়াতে লিখিলো সো প্লাসৰ √2 মাইনাসৰ √2 ক্যান্সেল প্লাসৰ √3 মাইনাসৰ √3 ক্যান্সেল থাকিল কিমান মাইনাসৰ 1 থাকিল আৰু প্লাসৰ ৰুট ওভাৰ আমাৰ 4 থাকিল মাইনাসৰ 1 ৰুট ওভাৰ 4 ক আমি কি লিখিব পাৰো 2 * 2 2 * 2 4 সো দুটা 2 থাকিলে আমাৰ কি হয় এটা 2 ওলাই আহে মানে এনেকুৱা a * a হলে কি হয় এটা a ওলাই আহে এতিয়া সো -1 + 2 এনেকুৱা যদি হয় এটা মাইনাস এটা প্লাস আমি সদায় ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলো ডাঙৰটোৰ আগৰ যি চিন আছে এইটো চিন বহিব মাইনাস থাকিলে দিব লাগে আৰু প্লাস হলে দিব নালাগে হল ভিডিওটো পজ কৰি লিখি লোৱা সো কোশ্চেন 3 কি দিছে 6 और 3 কোশ্চেন 6 और 3 সো কোশ্চেন 6 और 3 কি দি আছে
1.27 এর উপৰত বাৰ দিয়া আছে আৰু 0.13 এর উপৰত বাৰ দিয়া আছে পৰিমেয় সংখ্যা দুটা যোগ কৰা সো ইয়াক আমি প্ৰথমতে বাৰটো গুচাই দিব লাগিব সো বাৰটো গুচাই দিয়াৰ দুটা নিয়ম আছে এটা হল x ধৰি বহুত ডাঙৰ হয় আৰু এটা সহজতে আমি কৰিব পাৰো কি হ'ব এটো সো 1 2 প্ৰথমতে এটা আজ দি ললো তাৰ পিছত কেই ঘৰৰ ওপৰত বাৰ দিয়া আছে এক ঘৰৰ ওপৰত এই বাৰ দিয়া আৰু দশমিকৰ মাজত কেইটা ঘৰ বাকি আছে এটা ঘৰ হল বা এনেকৈ পৰিব পৰা দশমিকৰ পিছত কেইটো ঘৰৰ ওপৰত বাৰ দিয়া নাই এটা ঘৰৰ ওপৰত দিয়া নাই এটা শূন্য এতিয়া আমি 127 মাইনাস হল বাৰ দিয়া ঘৰৰ কেইটা ঘৰৰ আগত বাৰ দিয়া নাই ওপৰত 1 আৰু 2 ৰ ওপৰত দিয়া নাই মাইনাস কৰি দিলো মাইনাস কৰিম 7 ৰ পৰা 2 মাইনাস কৰিলে 5 2 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 1 আৰু 1 90 ৰাখি দিলো এতিয়া এইটো কৰিম 0.13 ইয়াৰ ওপৰত বাৰ দিয়া আছে প্ৰথমতে বাৰ কেইটাৰ আগৰ ওপৰত দিয়া আছে এটাৰ ওপৰত এই বাৰ দিয়া নিদিয়া সংখ্যাৰ ঘৰ কেইটা আছে এটা 0 মানে 0 প্ৰথমতে চাম কি কেইটাৰ ওপৰত বাৰ দিয়া আছে এটা 9 হল দশমিকৰ পিছত কেইটা ঘৰৰ ওপৰত বাৰ দিয়া নাই এটা ঘৰৰ ওপৰত এই কাৰণে এটা 0 প্ৰথমতে সংখ্যাটো লিখিলো মাইনাস এই বাৰ নিদিয়া ঘৰৰ কেইটা আছে এটা আছে আৰু 1 90 13 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 12 এতিয়া সো আমি দুটা প্লাস কৰিম দুটা যোগ কৰা তেনেহলে আমি কি কৰিম 1.27 বাৰ প্লাস 0.13 ইজ ইকুয়াল টু কিমান পাম আমি 115 আৰু পালো 90 প্লাস 12/90 আমার লসাগু দুটার একে আছে তেনেহলে এটা লিখি দিলো 115 প্লাস 12 সো এইটো প্লাস কৰিম কিমান হ'ব 5 আৰু 2 7 1 আৰু 1 2 1 90 আমি ডিভাইড কৰি চাও কিমান আহে পয়েন্টত ডিভাইডেড 1 to 7 কিমান বাৰ যাব 1 বাৰ 90 থাকিল কিমান 7 ইয়াতে 12 12 ৰ পৰা 9 গলে 3 না যায় তেনেহলে দশমিক 0 4 বাৰ গলে 4 বাৰ যাব 4 into 0 0 4 into 9 কিমান হ'ব 36 থাকিল কিমান 10 না যায় তেনেহলে এটা 0 একবার 90 আকৌ 10 তেনেহলে না যায় আকৌ 1 হ'ব বাৰে বাৰে মানে 1 ৰিপিট হয়ে থাকিব তেনেহলে আমি কি লিখিব পাৰো 1.41 1 ৰ ওপৰত বাৰ 1 ৰ ওপৰত বাৰ মানে কি 1 বাৰে বাৰে ৰিপিট হৈ আছে হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে এটা লাইক কৰা আৰু চ্যানেলটো নতুন হলে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা